আজি ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ হ'ব চূড়ান্ত ৰায়। ছিংগাপুৰৰ কৰোনাৰ কোৰ্টত আজি চূড়ান্ত ৰায়দান। জুবিনৰ স্বাভাৱিক মৃত্যু নে হত্যা আজি স্পষ্ট হ'ব। ছিংগাপুৰৰ সময় অনুসৰি বিয়লি 5 বজাত ৰায়দান। কৰোনাৰ কোৰ্টত পূৰ্বে 3 দিন শুনানি হৈছিল। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন। পূৰ্বৰ শুনানিত উপস্থিত আছিল জুবিনৰ খুৰাক মনোজ বৰঠাকুৰ। উপস্থিত আছিল আত্মীয় ৰাহুল গৌতম শৰ্মা। ন্যায়াধীশ আদাম নাখোদাই নিৰ্ণয় কৰিব ৰায়। আৰু মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হৈছিল সেই কথা জানিবলৈ অধীৰ অপেক্ষাৰে বাট চাইছে সমগ্ৰ অসমীয়া। আৰু ছিংগাপুৰলৈ এক অনুষ্ঠানৰ বাবে জুবিন গাৰ্গক লৈ যোৱা হৈছিল। তাত তেওঁলোকৰ যি পাৰ্টি, তেওঁলোকে নৈশ ভোজ সমান্তৰালকৈ তেওঁলোক সাগৰৰ পাৰলৈ গৈছিল। তেওঁলোকে য়ট পাৰ্টি কৰিছিল। কোন কোন গৈছিল, কাৰ সৈতে কি সেৱন কৰিছিল, মদ্যপান কৰিছিল নে কৰা নাছিল, কোনে কৰোৱাইছিল, তেনেধৰণৰ যিসমূহ তদন্ত আগবাঢ়ি গৈছিল। আৰু অসমৰ যিহেতু যি ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থাটোৰ প্ৰতি কিন্তু অসমৰ মানুহৰ যেন আস্থা কমি আহিবলৈ ধৰিছিল। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়, এয়া স্বাভাৱিক মৃত্যু নে হত্যা, সেই কথা আজিলৈ কোনেও জানিব পৰা নাই। অধীৰ অপেক্ষাৰে বাট চাইছে জুবিন গাৰ্গৰ পৰিয়াল। পত্নী, পিতৃ, ভগ্নী আটাই এতিয়া বাট চাইছে। প্ৰতিগৰাকীৰ হৃদয়ত শিপাই থকা জুবিন গাৰ্গৰ মৃত্যু, সেয়া কিন্তু আজিও কোনেও মানি ল'ব পৰা নাই। আৰু জুবিনৰ স্বাভাৱিক মৃত্যু নে হত্যা আজি স্পষ্ট হ'ব। যিহেতু ছিংগাপুৰৰ সময় অনুসৰি বিয়লি 5 বজাত ৰায়দান। কৰোনাৰ কোৰ্টত পূৰ্বে 3 দিন শুনানি হৈছিল। আৰু সেই শুনানিত উপস্থিত আছিল জুবিনৰ খুৰাক মনোজ বৰঠাকুৰ। আত্মীয় ৰাহুল গৌতম শৰ্মা উপস্থিত আছিল। ন্যায়াধীশ আদাম নাখোদাই নিৰ্ণয় কৰিব ৰায়।